নমস্কাৰ বন্ধুবৰ্গ, মই সমৰেন্দ্ৰ শৰ্মা আৰু সকলোকে স্বাগতম জনাইছোঁ ই কুহি পাঠৰ অন্য এটা ভিডিঅ'লৈ। আজি মই তোমালোকৰ সৈতে হায়াৰ ছেকেণ্ডাৰী পলিটিকেল ছায়েন্স বিষয়ৰ এটা গুৰুত্বপূৰ্ণ টপিক ডিছকাছ কৰিবলৈ আহিছোঁ আৰু সেইটো হৈছে NCERT ক্লাছ 12ৰ কিতাপ কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স। এই কিতাপখনৰ অন্তৰ্গত 6 নং চেপ্টাৰ অৰ্থাৎ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এই চেপ্টাৰটো ডিছকাছ কৰিবলৈ আহিছোঁ। হায়াৰ ছেকেণ্ডাৰী ফাইনেল ইয়াৰৰ পৰীক্ষাৰ বাবে এই চেপ্টাৰটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ দৃষ্টিকোণৰ পৰাও এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এই চেপ্টাৰটোৰ সৈতে জড়িত বহুতো প্ৰশ্ন APSC হওক বা UPSC পৰীক্ষাত সোধা দেখা যায়। লগতে অন্যান্য কম্পিটিটিভ এক্সামছ যেনে SSC, বেংক PO আৰু বিভিন্ন ক্লাৰিকেল লেভেল এক্সামছবোৰতো এই টপিকটোৰ ওপৰত প্ৰশ্ন সোধা দেখা গৈছে। সো আশা কৰোঁ ভিডিঅ'টো ভালদৰে মন দি চাবা। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ পূৰ্বে মোৰ বিষয়ে কিছু তথ্য দিয়া গৈছে স্লাইডখনত। Now the first topic that we are going to discuss is the role and the need of international organizations in the current geopolitical order. So আমি এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবোৰে কি ৰোল প্লে কৰে আৰু বৰ্তমান পৰিস্থিতিত এই অৰ্গেনাইজেশ্যনবোৰ কিয় দৰকাৰ তাৰ বিষয়ে আলোচনা কৰিম। So one of the most important role played by these organizations is that they help in maintaining peace and security in the world. পৃথিৱীত শান্তি সম্প্ৰীতি বজাই ৰখাত এই অৰ্গেনাইজেশ্যনবোৰে বহুখিনি সহায় কৰে। কিন্তু কথাটো হ'ল কৰে কেনেকৈ? যদি এটা উদাহৰণ দি বুজিবলৈ চেষ্টা কৰা, তোমালোকে নিশ্চয় UN পিচ কিপিং মিছনৰ কথা শুনিছা। ইউনাইটেড নেশ্যনছে কি কৰে, এই পিচ কিপিং মিছনবোৰ এনেবোৰ ঠাইত পঠায় য'ত ৰিপিটেডলি ভায়োলেণ্ট কনফ্লিক্টছ হৈ থাকে, আৰু এই পিচ কিপিং মিছনবোৰে সেই ঠাইবোৰত ভায়োলেন্স কণ্ট্ৰল কৰাৰ কাৰণে চেষ্টা কৰি থাকে। এতিয়া প্ৰশ্ন হ'ল, এই পিচ কিপিং মিছনবোৰৰ ছ'লজাৰ্ছবোৰ আহে ক'ৰ পৰা? তেওঁলোক বেচিকেলি আহে বিভিন্ন মেম্বাৰ ষ্টেটছৰ পৰা। মেম্বাৰ ষ্টেটছবোৰে কি কৰে, তেওঁলোকৰ কেপাচিটি অনুযায়ী এই পিচ কিপিং মিছনবোৰৰ বাবে ছ'লজাৰ্ছ পঠায়, আৰু এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতো ব্যতিক্ৰম নহয়। In fact, India is one of the largest contributor of armed personnel to UN peacekeeping forces. Okay? So, এই যে পন্থাটো, এই peacekeeping mission পঠোৱা পন্থা, এই পন্থাটো অৱলম্বন কৰি UN পৃথিৱীত ভালেখিনি to a large extent শান্তি বজাই ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও UN শান্তি বজাই ৰখাৰ স্বাৰ্থত আৰু এটা পন্থা অৱলম্বন কৰে। সেইটো হৈছে যিবিলাক ট্ৰাবল ক্ৰিয়েট কৰা কাণ্ট্ৰিজ আছে, যিবোৰ দেশে বাৰে বাৰে পৃথিৱীত হিংসা বিয়পাব চেষ্টা কৰে, তেওঁলোকৰ এগেইনষ্টত ইকনমিক চেংচনছ লগাই দিয়ে, অৰ্থাৎ অৰ্থনৈতিক বৰ্জন কৰে, অৰ্থনৈতিকভাৱে এই দেশবোৰক বৰ্জন কৰে। ইয়াৰ উপৰিও বিভিন্ন ট্ৰিটিজ যেনে নিউক্লিয়াৰ প্লৰিফাৰেশ্যন ট্ৰিটি আৰু বিভিন্ন ডিছআৰ্মামেণ্ট এগ্ৰিমেণ্টছ আদি নানা দেশে ছাইন কৰিছে, আৰু এইবোৰ ছাইন হৈছে মেইনলি বিকজ অফ দ্য এফৰ্টছ অফ UN। এইবোৰ ট্ৰিটি আৰু এগ্ৰিমেণ্টে কি কৰে, পৃথিৱীত পাৰমাণৱিক অস্ত্ৰ লগতে অন্যান্য মাৰণাস্ত্ৰ এইবোৰ অস্ত্ৰৰ দ্ৰুত গতিত বৃদ্ধি হোৱাৰ পৰা প্ৰতিৰোধ কৰে। অ'কে, তাৰমানে ৰখাই দিয়ে। চ' আমি দেখিলোঁ যে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবোৰে পাৰ্টিকুলাৰলি UN uses a number of ways and means to maintain peace and harmony throughout the world. চ' প্ৰথম ৰোলটো ৰিগাৰ্ডিং মেইনটেইনিং পিচ ক্লিয়াৰ হ'ল। Now coming to the second important role, these organizations they do help in peaceful settlement of disputes between two or more nations. Okay, peaceful settlement of disputes between two or more nations, and in doing so they prevent a possible outbreak of war হোৱাৰ পৰা তেওঁলোকে ৰখায়। অৰ্থাৎ দুখন বা তাতোধিক দেশৰ মাজত থকা বহু ডিস্পিউটছ শান্তিপূৰ্ণভাৱে সমাধা কৰাত এই সংগঠনবোৰে সহায় কৰে। এতিয়া ডিস্পিউটছ বুলি ক'লে যেনে ধৰি লোৱা বাউণ্ডেৰী ডিস্পিউট। চ' এনেধৰণৰ ডিস্পিউটবোৰ ছল্ভ কৰাৰ কাৰণে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবোৰে কি কৰে, এখন কমন প্লেটফৰ্ম দিয়ে য'ত ডিস্পিউটিং কাণ্ট্ৰিজবোৰে পিচফুলি তেওঁলোকৰ ইছ্যুজবোৰ ছেটেল কৰিব পাৰে মেইনলি থ্ৰু ডিছকাশ্যনছ এণ্ড ডায়লগছ। লগতে বহু সময়ত এইটোও দেখা যায় যে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবোৰে মিডিয়েটৰৰ ৰোলো প্লে কৰে। অ'কে, মিডিলমেনৰ ৰোল তেওঁলোকে প্লে কৰে। প্লাছ দে অলছ' ছাজেষ্ট সলিউশ্যনছ ফ্ৰম দেয়াৰ ছাইড টু দ্য ডিস্পিউটিং কাণ্ট্ৰিজ। তেওঁলোকে নিজৰ ফালৰ পৰা সলিউশ্যন দিয়ে ডিস্পিউটিং কাণ্ট্ৰিজবিলাকে, আৰু কাণ্ট্ৰিজবিলাকে যদি সেই সলিউশ্যনটো ভাল পায় তেওঁলোকে একচেপ্ট কৰিব পাৰে। নাও কামিং টু দ্য থাৰ্ড ৰোল অফ দিজ অৰ্গেনাইজেশ্যনছ,
The third and one of the most important role these organizations play is that they help in ensuring cooperation among the nations to make better living conditions for all. Common challenges থাকে বহুত পৃথিৱীত, যেনে ধৰি লোৱা গ্লোবেল ৱাৰ্মিং আৰু যেনে এতিয়া যোনটো প্ৰব্লেমে বৰ্তমান গোটেই ৱৰ্ল্ডক পেৰালাইজ কৰি পেলাইছে, দেট ইজ কৰোণা ভাইৰাছ। এইবোৰ চেলেঞ্জ নাইবা প্ৰব্লেম কোনো এখন দেশে অকলে সলভ কৰিব নোৱাৰে, সবে মিলিহে ইয়াক টেকেল কৰিব পাৰিব। সো এনেকুৱা প্ৰব্লেমবোৰ টেকেল কৰাৰ কাৰণে এই অৰ্গেনাইজেশ্যনবোৰে এখন কমন প্লেটফৰ্ম দিয়ে। কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, আৰু কোনখন দেশৰ কি দায়িত্ব হ'ব, আৰু কোনখন দেশে কিমান খৰচ কৰিব লাগিব, এই বিষয়বোৰৰ ওপৰত কনসেনসাস এণ্ড এগ্ৰিমেণ্ট অনাত সহায় কৰে এই অৰ্গেনাইজেশ্যনবোৰে। অ'কে, চ' দিছ ইজ দ্য থাৰ্ড ৰোল। নাও দ্য ফ'ৰ্থ ৰোল হ'ল যে টু প্ৰমোট ইকুইটেবল ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট থ্ৰু আউট দ্য ৱৰ্ল্ড। ইউএনে তেওঁলোকৰ বহুতো স্পেচিয়েলাইজ এজেঞ্চিজ আছে। ইউএনত বহুতো স্পেচিয়েলাইজ এজেঞ্চিজ যেনে IMF, ৱৰ্ল্ড বেংক, WHO, ইউনেস্কো, এইবিলাকৰ দ্বাৰা ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অনাৰ কাৰণে চেষ্টা কৰি থাকে। এণ্ড দিয়াৰ প্ৰাইম ফ'কাছ ইজ অন আণ্ডাৰ ডেভেলপড এণ্ড ডেভেলপিং নেশ্যনছ। অ'কে, তৃতীয় বিশ্বৰ কাণ্ট্ৰিবিলাকৰ ওপৰত তেওঁলোকৰ মেইনলি ফ'কাছ থাকে। Besides, it also runs various programs like UNICEF, UNDP, UNEP, etc. Okay, এইবিলাকৰো ফাংচন মেইনলি টু এনচিয়ৰ অৰ টু প্ৰমোট ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট। আৰু এই স্পেচিয়েলাইজ এজেঞ্চিজ এণ্ড প্ৰগ্ৰামছবোৰৰ এই ভিডিঅ'টোৰ পাৰ্ট 2ত আমি ডিছকাছ কৰিম এইবিলাকৰ বিষয়ে। অ'কে, চ' আমি দেখিলোঁ যে এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবোৰে বহু ক্ৰুচিয়েল ৰোল প্লে কৰে, আৰু সেইবাবে এই অৰ্গেনাইজেশ্যনবোৰ বহু বেছি গুৰুত্বপূৰ্ণ বৰ্তমান বিশ্ব পৰিস্থিতিত। বৰ্তমান ৱৰ্ল্ড পলিটিকেল অৰ্ডাৰত এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবিলাকৰ ইম্পৰ্টেঞ্চ বহুত বেছি। চ' আমি আৰু এবাৰ ৰিপিট কৰি দিছোঁ ৰোলখিনি, যিখিনি আমি এতিয়ালৈ ডিছকাছ কৰিলোঁ। মেইনলি 4টা ৰোল ডিছকাছ কৰিলোঁ। ফাৰ্ষ্টটো আছিল মেইনটেনেঞ্চ অফ পিচ, ছেকেণ্ডটো হ'ল তোমাৰ পিচফুল ছেটেলমেণ্ট অফ ডিছপিউটছ, থাৰ্ড ইজ এনচিয়ৰ কোঅপাৰেশ্যন among the nations, and the fourth one is to promote social and economic development. Now the next topic that we are going to discuss is about how the United Nations came into existence. That is the background which led to its establishment. মানে under what circumstances অৰ্থাৎ কি পৰিস্থিতিত ইউনাইটেড নেশ্যনছৰ জন্ম হৈছিলে তাৰ বিষয়ে আলোচনা কৰিম। 20th centuryৰ ফাৰ্ষ্ট হাফত আমি জানো দুখনকৈ ৱৰ্ল্ড ৱাৰ অৰ্থাৎ বিশ্বযুদ্ধ হৈছিলে। ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হৈছিলে বিটুইন 1914 এণ্ড 1918, আৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে বিটুইন 1939 এণ্ড 1945। এই যুদ্ধ দুখনে পৃথিৱীত বহুখিনি ধ্বংসলীলা কৰিছিলে। There was large scale loss of life and property, and these losses were accompanied by a deep economic crisis. বহু মানুহ মৰিছিলে, বহু সম্পত্তি ধ্বংস হৈছিলে, বহু ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ যেনে ব্ৰিজেছ, ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ এটচেট্ৰা এইবোৰ বিধ্বস্ত হৈছিল এই যুদ্ধকেইখনৰ সময়ত। গভীৰ অৰ্থনৈতিক সংকটেও চানি ধৰিছিল বিশ্বক। ইকনমিক এক্টিভিটিজ কমি গৈছিল একেবাৰে, বস্তুৰ দাম বাঢ়ি গৈছিল, ইকনমিক এক্টিভিটিজবিলাক কমি যোৱাৰ কাৰণে আনএমপ্লয়মেণ্ট বাঢ়ি গৈছিলে। চ' মানৱ জাতিয়ে বহু কষ্টৰ মাজেৰে দিন কটাব লগা হৈছিলে এই সময়খিনিত। এই কথাবোৰ দেখি আৰু শুনি সেইখিনি সময়ৰ ৱৰ্ল্ড লিডাৰ্ছবোৰ যেনে প্ৰেছিডেণ্ট ৰুজভেল্ট অফ আমেৰিকা, ষ্টেলিন অফ ৰাছিয়া এণ্ড প্ৰাইম মিনিষ্টাৰ চাৰ্চিল অফ ব্ৰিটেইন আদিয়ে ৰিয়েলাইজ কৰিলে যে যুদ্ধ কাৰো কাৰণে বেনিফিচিয়েল নহয়। এইটো সঁচা কথা, ৱাৰ ইজ নট এট অল বেনিফিচিয়েল ফৰ এনি ওৱান। এণ্ড তেওঁলোকে এই বস্তুটো ৰিয়েলাইজ কৰিলে যে ফৰ দ্য গ্ৰেটাৰ ৱেলবিং অফ দ্য হিউমেনিটি দেয়াৰ নিডছ টু বি পিচ এণ্ড ষ্টেবিলিটি ইন দ্য ৱৰ্ল্ড। আৰু লগতে তেওঁলোকে এইটো কথাও ৰিয়েলাইজ কৰিলে যে যিহেতু মেক্সিমাম ৱাৰৰ ৰিজন ছ'চিয়েল এণ্ড ইকনমিক বেকৱাৰ্ডনেছ হয়, সেইকাৰণে ৱাৰ প্ৰিভেণ্ট কৰাৰ কাৰণে যে ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট ইজ এছেঞ্চিয়েল অৰ্থাৎ জৰুৰী হয় থ্ৰু আউট দ্য ৱৰ্ল্ড, এই কথাটোও তেওঁলোকে উপলব্ধি কৰিলে। অৱশ্যে এইটো নহয় যে গ্ল'বেল লিডাৰ্ছবোৰে এই কথাটো আগতে নাইবা ৱৰ্ল্ড ৱাৰ 2 শেষ হোৱাৰ সময়তহে ৰিয়েলাইজ কৰিছিলে। ইয়াৰ আগতেও, ডেট ইজ ৱৰ্ল্ড ৱাৰ 1 শেষ হোৱাৰ সময়তো সেই সময়ৰ লিডাৰ্ছবোৰে এই কথাটো ৰিয়েলাইজ কৰিছিল, আৰু তেওঁলোকে মিলি লীগ অফ নেশ্যনছ বুলি অৰ্গেনাইজেশ্যন এটা 1920 অৰ্থাৎ 1920 চনত এষ্টাব্লিছ কৰিছিলে, আৰু যাৰ কাম আছিলে ৱৰ্ল্ডত পিচ এষ্টাব্লিছ কৰা। কিন্তু এই লীগ অফ নেশ্যনছ বোলা অৰ্গেনাইজেশ্যনটোৱে ইয়াৰ কামবোৰ ভালদৰে কৰিব পৰা নাছিল, আৰু যাৰ বাবে বিশ্বত আৰু এখন ৱৰ্ল্ড ৱাৰ হৈছিলে, যোনখন ষ্টাৰ্ট হৈছিলে 1939ত আৰু শেষ হৈছিলে 1945ত। চ' এই ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া শেষ হৈছিলে,
ফিউচাৰ জেনেৰেশ্যন অৰ্থাৎ ভৱিষ্যত প্ৰজন্মই যাতে এই প্ৰব্লেমছবোৰ আকৌ ফেচ কৰিব নালাগে সেইকাৰণে ৱৰ্ল্ড লিডাৰ্ছবোৰে ইমিডিয়েটলি আফটাৰ ৱৰ্ল্ড ৱাৰ II ইউনাইটেড নেশ্যনছ অথবা ৰাষ্ট্ৰসংঘ নামৰ সংস্থাটোৰ স্থাপনা কৰে আৰু ফৰ্মেলি UN came into existence with the signing of a document called the UN Charter. It was signed on June 1945 and India signed the charter in October 1945. ভাৰতে এই ডকুমেণ্টখন অক্টোবৰত সাইন কৰে So basically এইটোৱে আছিল কাহিনী behind the formation of UN. Hopefully you have understood. So United Nationsৰ জন্ম কাহিনী ডিসকাস কৰাৰ পিছত আমি এতিয়া United Nationsৰ স্ট্ৰাকচাৰ অথবা কম্পোনেন্টৰ বিষয়ে আলোচনা কৰিম স্ট্ৰাকচাৰ অথবা কম্পোনেন্ট বুলি কোৱাৰ লগে লগে we are going to deal with the different organs of the United Nation plus the various specialized agencies appointed by it and also the various programs that the United Nations runs for fulfilling its various objectives. UNৰ হৈতে জড়িত ইয়াৰ 6টা প্ৰিন্সিপাল অৰ্গান আছে তাৰ বিষয়ে আলোচনা কৰিম লগতে UNৰ হৈতে জড়িত স্পেশালাইজড এজেন্সিজ আৰু প্ৰগ্ৰামছবোৰৰ বিষয়েও আলোচনা কৰিম প্ৰথমতে আমি এটা ওভাৰভিউ লৈ লৈছো UNৰ স্ট্ৰাকচাৰৰ বিষয়ে ইউনাইটেড নেশ্যনছৰ 6টা প্ৰিন্সিপাল অৰ্গানছ আছে এইকেইটা হৈছে জেনাৰেল এছেম্বলি সিকিউৰিটি কাউন্সিল ইকনমিক এণ্ড সোশ্যাল কাউন্সিল ইন শৰ্ট ECO SOC Trusteeship Council, International Court of Justice or ICJ in short, and the Secretariat. Specialized agency bur hol jene IMF, World Bank, WHO, UNESCO ittadi. Our programs buli kole UNICEF, UNDP, UNEP, etc. Okay? So basically this is a brief overview about the structure of UN. Video tur পৰৱৰ্তী পৰ্যায়ত আমি এই কম্পোনেন্ট বুৰক এটা এটাকৈ আলোচনা কৰিম এতিয়া আমি প্ৰথমতে ইউনাইটেড নেশ্যনছৰ অৰ্গানছবোৰৰ বিষয়ে ডিসকাস কৰোঁ প্ৰথম অৰ্গানটো হৈছে জেনাৰেল এছেম্বলি এই জেনাৰেল এছেম্বলিৰ লোকেশন হ'ল আমেৰিকাৰ নিউয়ৰ্ক চহৰ ইনফ্যাক্ট ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছক বাদ দি বাকি 5টা অৰ্গানছ আছে যে ইউনাইটেড নেশ্যনছৰ এই গোটেইকেইটা অৰ্গানছ নিউয়ৰ্ক চহৰতে লোকেটেড হয় আৰু ICJৰ লোকেশন হ'ল নেদাৰলেণ্ডছৰ হেগ নামৰ চহৰখন দ্বিতীয়তে আমি জনা উচিত যে ইউনাইটেড নেশ্যনছত বৰ্তমান সময়ত 193 মেম্বাৰ কান্ট্ৰিজ আছে আৰু এই গোটেইবোৰ দেশ এই জেনাৰেল এছেম্বলিৰ পাৰ্ট অথবা অংশ হয় আৰু এই মেম্বাৰ ষ্টেটছৰ ৰিপ্ৰেজেন্টেটিভছবোৰে প্ৰতি বছৰে সেপ্টেম্বৰ মাহত জেনাৰেল এছেম্বলিৰ মজিয়াত মিলিত হয় এতিয়া এই জেনাৰেল এছেম্বলিৰ কাম কি কাম কৰে এওঁলোকে Actually, it is the main deliberative and policy making body of the United Nations. মানে ইয়াত বহি মেম্বাৰ ষ্টেটছৰ ৰিপ্ৰেজেন্টেটিভছবোৰে ইম্পৰ্টেণ্ট ইছ্যুজবোৰ ডিসকাস কৰে আৰু এই ইছ্যুজবোৰ মুকাবিলা কৰিবলৈ কি পলিচি এডপ্ট কৰিব লাগিব তাৰ ওপৰত ডিসিশনছ লয় আৰু যিবোৰ মেজৰ ডিসিশনছ থাকে those major decisions are taken by a 2/3 majority while the other decisions are taken by a simple majority. So these are some of the important features associated with one of the principal organs of the United Nations, that is the General Assembly. Etiao Security Council hoy. Security Council United Nations or সকলোতকৈ powerful organ hoy. Your primary responsibility hol to maintain peace and stability in the world. আৰু এই Security Council 15খন member states আছে Okay, তোমালোকে এটো মনত ৰাখিবা যে 15খন মেম্বাৰ ষ্টেটছ আছে UN Security Councilত তাৰে 5খন পাৰ্মানেন্ট US, UK, ৰাছিয়া, চাইনা এণ্ড ফ্ৰান্স এই 5খন দেশ পাৰ্মানেন্ট মেম্বাৰছ হয় UN Security Councilত আৰু এই 5খন দেশ একচুয়ালি আছিলে এলাই আছিলে World War II সময়ত আৰু এই গ্ৰুপটোৱে এই যোনটো এলাইড গ্ৰুপ আছিল এই গ্ৰুপটোৱে ডিফিট কৰিছিলে এক্সিস পাৱাৰছক আৰু এই এক্সিস পাৱাৰছটোত আছিলে জাৰ্মানী ইটালী জাপান আদি দেশ আৰু তোমালোকে আৰু এটা কথা জানি থোৱা ভাল যে এই গোটেই 5খন পাৰ্মানেন্ট মেম্বাৰছ এই গোটেই 5খন দেশেই হৈছে নিউক্লিয়াৰ ষ্টেটছ আৰু এই পাৰ্মানেন্ট মেম্বাৰছবোৰৰ বাহিৰেও সিকিউৰিটি কাউন্সিলত 10খন নন পাৰ্মানেন্ট মেম্বাৰছ আছে আৰু এই নন পাৰ্মানেন্ট মেম্বাৰছবোৰ ইলেক্ট হৈ থাকে প্ৰতি 2 বছৰৰ মূৰত ইয়াৰ মানে কি হয় যে পাৰ্মানেন্টশিপ যিকিটা আছে তাত কোনো চেঞ্জেছ নহয় এই 5খন কান্ট্ৰিজ আমি মেনশন কৰিছিলো US, UK, Russia, China and France.
এই 5খন কাণ্ট্ৰি মেম্বাৰ্ছ হৈয়ে আছে ছিকিউৰিটি কাউন্সিলৰ 1945ৰ পৰা এতিয়ালৈকে ওকে যেতিয়াৰ পৰা ইউএন এষ্টাব্লিছ হৈছিলে আৰু বৰ্তমান সময়লৈকে এই গোটেইকেইখন কাণ্ট্ৰি এই 5খন কাণ্ট্ৰি মেম্বাৰ্ছ হৈয়ে আছে ইউএন ছিকিউৰিটি কাউন্সিলৰ কিন্তু যি 10টা নন পাৰ্মানেণ্ট সিটছ আছে তাতে ৰোটেশন হৈ থাকে মানে কি হয় যে এভৰি 2 ইয়াৰ্ছ দ্য নন পাৰ্মানেণ্ট মেম্বাৰ্ছ আৰ ইলেক্টেড অন ৰিজনেল বেচিছ নেক্সট থিং যে এই পাৰ্মানেণ্ট মেম্বাৰ্ছবোৰ যিবোৰ আছে এই পাৰ্মানেণ্ট মেম্বাৰ্ছবোৰৰ হাতত এটা বহুত ডাঙৰ পাৱাৰ আছে আৰু সেইটো হৈছে ভিটো পাৱাৰ নাও ভিটো পাৱাৰ মানে যিকোনো এখন পাৰ্মানেণ্ট মেম্বাৰ্ছে যদি বিচাৰে ইউনাইটেড নেশ্যনছে লোৱা যিকোনো মেজৰ ৰেজলিউশ্যনছ এডপ্ট অথবা ইমপ্লিমেণ্ট কৰোৱাৰ পৰা ৰখাব পাৰে এই যিকেইখন 5খন পাৰ্মানেণ্ট মেম্বাৰ্ছ আছে তেওঁলোকে যদি বিচাৰে ইউনাইটেড নেশ্যনছে লোৱা যিকোনো মেজৰ ৰেজলিউশ্যনছ ইমপ্লিমেণ্ট কৰাৰ নাইবা এডপ্ট কৰাৰ পৰা ৰখাব পাৰে ইভেন ইফ দ্য মেজৰিটি অফ দ্য মেম্বাৰ্ছ এই ৰিজলিউশ্যনটোৰ সপক্ষে থিয় দিছিলে কিবা এটা বস্তু মেক্সিমাম নেশ্যনছে ছাপোৰ্ট কৰিলেও যদি ছিকিউৰিটি কাউন্সিলৰ কোনো পাৰ্মানেণ্ট মেম্বাৰ্ছে এই ডিচিশ্যনটো তেওঁলোকৰ বাবে সুবিধাজনক নহয় বুলি ভাবে তেন্তে তেওঁলোকে এই ডিচিশ্যনটো ব্লক কৰিব পাৰে আৰু সেইকাৰণে এই ভেটো পাৱাৰটো বহুতো এক্সপাৰ্টে ইউনাইটেড নেশ্যনছৰ সকলোতকৈ অগণতান্ত্ৰিক অৰ্থাৎ আনডেমক্ৰেটিক দিশ বুলি গণ্য কৰে ক্ৰিটিক্স অলছো ক্লেইম that the veto power is the main cause for international inaction on war crimes and crimes against humanity বহু সময়ত দেখা যায় যে য'ত ইউএনএ ডিসাইড কৰে টু টেক সাম অ্যাকশন ওকে অ্যাকশন টু প্ৰিভেণ্ট ভায়োলেন্স ইন চাৰ্টেন ৰিজনছ বাট তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িব নোৱাৰে কাৰণ এই ডিচিশ্যনটোক দুই এখন পাৰ্মানেণ্ট মেম্বাৰ্ছে বিৰোধিতা কৰে কেনেকৈ কৰে বিৰোধিতা ভেটো পাৱাৰ ইউজ কৰি এই ভেটো পাৱাৰটো তেওঁলোকে একচুৱেলি নিজৰ দেশৰ স্বাৰ্থ সিদ্ধিৰ বাবে মিছ ইউজ কৰে আৰু এনেকুৱা ধৰণৰ বহু এক্সাম্পল য'ত ভেটো পাৱাৰ মিছ ইউজ হৈছে আমি এই এক্সাম্পলছবোৰ ভিডিঅ'টোৰ পৰৱৰ্তী পৰ্যায়ত ডিছকাছ কৰিম চ' দিছ ইজ অল এবাউট ছিকিউৰিটি কাউন্সিল নেক্সট হ'ল ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল নামটোৰ পৰাই ধৰিব পৰা যায় ইয়াৰ কাম কি হয় এই অৰ্গেনটোৰ প্ৰধান উদ্দেশ্যই হৈছে টু প্ৰমোট ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্ট থ্ৰু আউট দ্য ৱৰ্ল্ড আৰু ছ'চিয়েল এণ্ড ইকনমিক ডেভেলপমেণ্টৰ লগতে গ্ল'বেল এনভাইৰনমেণ্ট ইছ্যুজ যিবোৰ আছে সেইবোৰো টেকেল কৰাৰ কাৰণে ই কাম কৰে তেওঁলোকে বেচিকেলি ডেলিবাৰেট অৰ্থাৎ ডিছকাছ কৰে ছ'চিঅ' ইকনমিক ইছ্যুজবোৰ আৰু এই ইছ্যুজবোৰৰ সৈতে জড়িত বিভিন্ন পলিচিছ বনায় আৰু লগতে এই পলিচি গ'লছবোৰ ৰিয়েলাইজ অথবা ফুলফিল কৰিবলৈ ইউএনৰ যিবিলাক স্পেচিয়েলাইজড এজেঞ্চিজ আৰু অৰ্গেনছ আছে সেইবোৰৰ মাজত কোঅৰ্ডিনেশ্যন অৰ্থাৎ সমন্বয় ৰক্ষা কৰাত সহায় কৰে এই কাউন্সিলখনৰ টোটেল 54 মেম্বাৰ্ছ আছে আৰু তেওঁলোকক বেচিকেলি ইলেক্ট কৰে জেনেৰেল এছেম্বলিয়ে আৰু কাৰেণ্টলি নৰৱেৰ মোনা জুল ইজ দ্য প্ৰেচিডেণ্ট অফ দিছ কাউন্সিল নেক্সট অৰ্গেনটো হৈছে ট্ৰাষ্টিশ্বিপ কাউন্সিল আৰু এই কাউন্সিলটো গঠন কৰা হৈছিলে টু এডমিনিষ্টাৰ ট্ৰাষ্ট টেৰিটৰিজ চ' এতিয়া এই ট্ৰাষ্ট টেৰিটৰিজ কোনবোৰ হয় যিবিলাক টেৰিটৰিজে ৱৰ্ল্ড ৱাৰ II শেষ হোৱাৰ পিছতো ইণ্ডিপেণ্ডেণ্ট হোৱা নাছিল নাইবা তেওঁলোকে ছেল্ফ ৰুল এষ্টাব্লিছ কৰিব পৰা নাছিলে সেইবোৰ এৰিয়াক ট্ৰাষ্ট টেৰিটৰিজ বুলি কোৱা গৈছিলে এনেকুৱা 11খন টোটেল 11খন টেৰিটৰিজ আছিলে আৰু ট্ৰাষ্টিশ্বিপ কাউন্সিলে কি কৰিছিলে এই 11খন টেৰিটৰিজৰ এডমিনিষ্ট্ৰেশ্যনৰ দায়িত্ব 7খন কাণ্ট্ৰিক দিছিলে আৰু এই দেশকেইখনে সেই টেৰিটৰিজবোৰক ছেল্ফ ৰুলৰ বাবেও প্ৰিপেয়াৰ কৰোৱাৰ দায়িত্ব পাইছিলে এতিয়া কি হ'ল যে বাই 1994 এই আটাইকেইখন টেৰিটৰিজতে ছেল্ফ ৰুল এষ্টাব্লিছ হ'ল অৰ্থাৎ তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হ'ল আৰু তেতিয়াৰ পৰাই অৰ্থাৎ 1994ৰ পৰাই এই কাউন্সিলখন ছাছপেণ্ড কৰি ৰখা হৈছে নেক্সট হ'ল ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ যাক আমি ৱৰ্ল্ড কোৰ্ট বুলিও ক'ব পাৰোঁ ই নেদাৰলেণ্ডছৰ হেগ চহৰত অৱস্থিত চ' এই কোৰ্টত এখন কাণ্ট্ৰিয়ে আন এখন কাণ্ট্ৰিৰ ওপৰত গোচৰ দিব পাৰে আৰু এই গোচৰসমূহৰ ওপৰত কোৰ্টে জাজমেণ্ট দিয়ে আৰু যোনটো এই জাজমেণ্ট দিব ICJয়ে এই জাজমেণ্টটো বাইণ্ডিং হয় ফৰ বোথ দ্য পাৰ্টিজ লাষ্ট অৰ্গেনটো হ'ল ছেক্ৰেটেৰিয়েট দ্য UN Secretariat comprises of the Secretary General and other staffs বেচিকেলি ইউএনৰ ডে টু ডে এক্টিভিটিজবোৰ অফিচটোৱে কৰে আৰু ছেক্ৰেটাৰী জেনেৰেলজন জেনেৰেল এছেম্বলিৰ দ্বাৰা এপইণ্টেড হয় 5 বছৰৰ কাৰণে এণ্ড হি ইজ এলিজিবল ফৰ ৰিএপইণ্টমেণ্ট অৰ্থাৎ জেনেৰেল এছেম্বলিয়ে
তেওঁক আকৌ এপইণ্ট কৰিব পাৰে যদি বিচাৰে তেওঁলোকে আকৌ এবাৰ তেওঁক এপইণ্ট কৰিব পাৰে আৰু বৰ্তমানৰ ছেক্ৰেটাৰী জেনেৰেলজন হ'ল পৰ্তুগালৰ এণ্টনিও গুট্ৰেছ চ' ফাৰ্ষ্ট পাৰ্ট অফ দ্য ভিডিঅ' এণ্ডছ হিয়াৰ এণ্ড উই উইল চুন আপলোড দ্য ছেকেণ্ড পাৰ্ট আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হ'বা ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ ডু লাইক এণ্ড শ্বেয়াৰ দ্য ভিডিঅ' প্লাছ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড ৰিং দ্য বেল আইকন to get future notifications. Thank you.